নমস্কাৰ মৰমৰ ষ্টুডেণ্ট সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্ট 2026 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ ক্লাছ 10ৰ এবাৰ ছ'চিয়েল ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰকেইটা লৈ আহিছোঁ। এইকেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু এইকেইটা পৰীক্ষা তোমালোকৰ অহাটো প্ৰায় নিশ্চিত। তোমালোকে এইকেইটা যদি ভালদৰে চাই যোৱা তেনেহ'লে তোমালোকে 80+ ভালদৰে ইজিলি তোমালোকে গেইন কৰিব পাৰিবা। গতিকে তোমালোকে নিজৰ বহীখনিলে ভালদৰে তোমালোকে লিখি ল'বা কুৱেশ্যনকেইটা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু তোমালোকে কমেণ্ট বক্সত যিমান পাৰা যি ছাবজেক্ট লাগে সকলোখিনি তোমালোকে ডাউটখিনি আমাৰ কমেণ্ট বক্সত ক্লিয়াৰ কৰি দিবা, আমি তাৰ ওপৰতে ভিডিঅ' বনাব পাৰিম, ঠিক আছে। আৰু তোমালোকে আমাৰ PDF ইবুক কিনিব পাৰিবা কমেণ্ট বক্স নহ'লে ডেছক্ৰিপশ্যনতে আমি ফোন নম্বৰ দি থোৱা থাকিব আৰু তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা। তাত আমি লেটেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট আপডেটসমূহ তাত আমি হোৱাটছএপ চেনেলটো দি থওঁ। গতিকে ব'লা এতিয়া আমি কুৱেশ্যন এনচাৰ এতিয়া আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে ভালদৰে চাই ল'বা, ঠিক আছে। প্ৰথম MCQ তোমালোকে চাই ল'বা, এই MCQ কেইটা অতিকৈ গুৰুত্বপূৰ্ণ, নিজৰ ভিতৰৰ বহীখন তোমালোকে লিখি ল'বা। প্ৰথমটো MCQ আছে যে 1917 চনৰ ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল এইটো সকলোৱে জানাই যে, আৰু ABCD ইয়াত অপশ্যন আছে গৌৰৱময় বিপ্লৱ, ফৰাচী বিপ্লৱ, ৰুছ বিপ্লৱ আৰু সেউজ বিপ্লৱ আছে, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন C, তোমালোকে সকলোৱে জানে যে ৰুছ বিপ্লৱ, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ হৈ গৈছে তোমালোকৰ। 2 নম্বৰ কুৱেশ্যন চাবা, ডেছ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিলে। ডেছৰ ঠাইত তোমালোকে কি বহিব, ABCD অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন B ইজ দ্য কাৰেক্ট এনচাৰ। 1869 চনৰ 2 অক্টোবৰ তাৰিখে, এইটো সকলোৱে জানাই, ঠিক আছে। এইটো একেবাৰে সহজ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3 আহিলে এবাৰ, মহাত্মা গান্ধীয়ে দেশত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিলে। তো কেতিয়া আন্দোলন আৰম্ভ কৰিছিলে, কিমান চনত? A আছে, B আছে, C আছে, D আছে, এই 4টা অপশ্যন আছে আৰু 4টা অপশ্যনৰ ভিতৰত তোমালোকৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন D টো শুদ্ধ উত্তৰ 1893 চনত শুদ্ধ উত্তৰ। আৰু তোমালোকে এইকেইটা যিকেইটা তোমালোকে চালাই অপশ্যনকেইটা আৰু যিকেইটা শুদ্ধ হ'ব, তোমালোকে কিন্তু OMR শ্বীটটোত ভালদৰে সম্পূৰ্ণ গোল যিটো থাকিব সেই গোটেই গোলটো ভালদৰে সম্পূৰ্ণ কৰিবা, কিন্তু তাত অকণমান খেলিমেলি হ'লে তোমালোকে কিন্তু নাম্বাৰটো কাট খাই যাব, যিহেতু তোমালোকে OMR শ্বীটখিনি কম্পিউটাৰত চাই, সেইকাৰণে তোমালোকে ভালদৰে সাৱধানে কৰিবা। তোমালোকে যিটো শুদ্ধ মাৰিবা সেইটোতো তোমালোকে ভুল হৈ যাব পাৰে, গতিকে তোমালোকে OMR শ্বীটটো ভালদৰে চাই ল'বা। কুৱেশ্যন নম্বৰ 4 আহিলে, মহাত্মা গান্ধীয়ে ডেছ বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতিছিল। তো এইটো সকলোৱে গম পোৱাই, এইটো একেবাৰে সহজ কুৱেশ্যন আৰু ABCD অপশ্যন আছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে তোমালোকে অপশ্যন C, 1891 চনতো তোমালোকে শুদ্ধ উত্তৰ, আৰু তোমালোকে এইটো ভালদৰে চাবা, গুৰুত্বপূৰ্ণ কুৱেশ্যন, ঠিক আছে। এইটো পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ তোমালোকে 5ৰটো চাবা, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে, ডেছ আছে, আৰু অপশ্যন A আছে মহাত্মা গান্ধী, অপশ্যন B আছে সুভাষ চন্দ্ৰ বসু, আৰু অপশ্যন C আছে এলেন অক্টোবেন হিউমেন, আৰু D আছে ৰাছ বিহাৰী বসুৱে। তো কোনটো শুদ্ধ হ'ব? অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ, মহাত্মা গান্ধীয়ে। তোমালোকে মই এনচাৰটো নোকোৱাকৈ কাৰ এইটো কুৱেশ্যন মনত আছিলে তোমালোকে কমেণ্ট বক্সত জনাবা, ঠিক আছে। তাৰপাছত এবাৰ নেক্সট কুৱেশ্যন আহিছে, শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। তো কোনটো? ABCD অপশ্যন আছে, স্বৰাজ আছে, B আছে অহিংস, D আছে এটাও নহয়, আৰু C আছে সত্যাগ্ৰহ। কোনটো? সত্যাগ্ৰহ। অপশ্যন C ইজ দ্য কাৰেক্ট এনচাৰ, সত্যাগ্ৰহটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 8টো চাবা তোমালোকে, নেক্সট কুৱেশ্যন, সত্যাগ্ৰহৰ ভিত্তি হ'ল কি? ভিত্তিটো, সত্যাগ্ৰহৰ ভিত্তিটো কি? অপশ্যন A আছে অহিংস, অপশ্যন B আছে স্বৰাজ, আৰু অপশ্যন C আছে সত্য, অপশ্যন D আগ্ৰহ। তো শুদ্ধ হৈছে অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ, অহিংসটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। এইকেইটা কুৱেশ্যন ক্লিয়াৰ হৈছে, আমি নেক্সট কুৱেশ্যনলৈ এবাৰ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 9, উত্তৰ প্ৰদেশৰ চুৰাচৰত ঘটনা সংঘটিত হৈছিল কিমান চনত? A আছে, B আছে, C আছে। অপশ্যন A আছে যে 1912 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, আৰু B আছে 1917 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, আৰু অপশ্যন C আছে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, আৰু অপশ্যন D আছে 1935 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। আৰু তোমালোকে এইটো ভালদৰে চাবা, তোমালোকে জানিবা মনত আছে যে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এইটো শুদ্ধ হ'ল, ঠিক আছে। কিন্তু কি হৈছে ইয়াত, তোমালোকক অলপ মানে ব্ৰেইনটো অলপ খটাবৰ কাৰণে ইয়াত কি হৈছে, সকলোখিনিতে 5 ফেব্ৰুৱাৰী দি দিছে, কিন্তু চনটো ইয়াত বেলেগ বেলেগ হৈছে, ঠিক আছে। তো তোমালোকে মানে এনেকুৱাকৈ কুৱেশ্যনটো দিছে যে তোমালোকে ভাবিবা কোনটো শুদ্ধ হ'ব। আমিতো গম পাইছিলোঁ যে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, কিন্তু এতিয়া বাকীকেইটা চব 5 ফেব্ৰুৱাৰী টাইপত দেখা আছে, কিন্তু কোনটো শুদ্ধ হ'ব তোমালোকে অলপ কনফিউজনত পৰিবৰ কাৰণে এনেকৈ ধৰণে বনাই দিছে। তো তোমালোকে ভালদৰে এইটো চাই যাবা, 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখেটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। এইটো ভালদৰে চাবা, কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ আৰু বেলেগ কুৱেশ্যন এনচাৰ দিব কিন্তু। আৰু কুৱেশ্যন নম্বৰ 10 আহিলে এবাৰ, ব্ৰিটিছ চৰকাৰে 1919 চনত আইন প্ৰণয়ন কৰিছিল। কি আইন প্ৰণয়ন কৰিছিলে বাৰু? অপশ্যন A আছে ৰাওলাট আইন, অপশ্যন B আছে ভাৰত শাসন আইন, C আছে সান্ধ্য আইন, আৰু D আছে ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন। তো কোনটো শুদ্ধ হ'ব? অপশ্যন A ইজ দ্য কাৰেক্ট এনচাৰ, ৰাওলাট আইনটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। এবাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এবাৰ MCQ কেইটা তোমালোকৰ আহিছে ভূগোলৰ পৰা, ঠিক আছে। কুৱেশ্যন নম্বৰ 1 আহিছে, প্ৰখ্যাত ভূগোল বিজ্ঞানী ডেছ স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিগণিতকে পৰিৱেশ বুলি কৈছিলে। কোনে কৈছিলে বাৰু কোৱাচোন? অপশ্যন A আছে
ফেইডিক বাটজেল আৰু অপশ্যন বি আছে জৰ্জ চিজমহম আৰু চি আছে পিটাৰ হেগেট আৰু ডি আছে কাৰ্ল বিক্টাৰ। তো কোনটো শুদ্ধ উত্তৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো প্ৰথম পেজটোতে আছে ভূগোল কিতাপখনৰ যিটো এই পাঠটোৰ প্ৰথমতে আছে ঠিক আছে। প্ৰথমতে যিটো পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফটোতে পিটাৰ হেগেটৰ কথা আছে। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে। কুৱেশ্যন নম্বৰ 2 আহিছে স্থলমণ্ডলে ভূপৃষ্ঠৰ 10% আগুৰি আছে। তো কিমান শতাংশ আগুৰি আছে তোমালোকে কোৱাটো এইটো সকলোৱে জানিবই লাগে। অপশ্যন এ বি চি ডি আছে। অপশ্যন এ আছে 29%, অপশ্যন বি আছে 39%, অপশ্যন চি আছে 59% আৰু অপশ্যন ডি আছে 71%। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। 29%টো শুদ্ধ। তোমালোকে কিন্তু ভালদৰে এইকেইটা কুৱেশ্যন চাবা দেই। এইকেইটা কুৱেশ্যন পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিবা যাতে তুমিও পঢ়া আৰু তোমালোকৰ লগৰকেইটাকো ভালদৰে ৰিজাল্ট হৈ উত্তীৰ্ণ কৰে। আৰু তোমালোকৰ পৰীক্ষালৈকে ভালদৰে আমি ইয়াত এই চেনেলটোতে ভাল কুৱেশ্যন এনচাৰ দি থকা হ'ব গুৰুত্বপূৰ্ণভাৱে। কুৱেশ্যন নম্বৰ 3 আহিলে জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় শতাংশ আগুৰি আছে। কিমান শতাংশ আগুৰি আছে তোমালোকে কোৱাচোন। এইটো একেবাৰে প্ৰথমতে আহিলে স্থল আৰু এইবাৰ আহিলে জল ঠিক আছে। আৰু অপশ্যন মই ডাইৰেক্ট অপশ্যন দিয়া নকৰোঁ। অপশ্যন ডাইৰেক্ট উত্তৰটো তোমালোকক কৈ ধৰিছোঁ মই। উত্তৰটো হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। 71% শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 আহিলে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত শতাংশ নাইট্ৰজেন কিমান শতাংশ মানে নাইট্ৰজেন থাকে ঠিক আছে। তো উত্তৰটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এ বি চি ডি অপশ্যন আছিলে। চি ইজ দ্য কাৰেক্ট এনচাৰ 78.08%। আৰু তোমালোকক যদি মই এই কুৱেশ্যন এটা কোৱাটো স্পীড হৈছে তেনেহ'লে তোমালোকে ক'বা কিছুমানৰ সুবিধা হ'ব পাৰে। আৰু ভিডিঅ'টো তোমালোকে ৰখাই লিখি ল'ব লাগিলে কোনো ঠিক নাই। কিয়নো চোৱা মই যদি বহুত লাহে লাহে কৰি থাকোঁ তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই। মই যদি লাহে লাহে কৰি থাকোঁ তেনেহ'লে তোমালোকৰ নিজৰে সুবিধা হ'ব। তোমালোকে কম কুৱেশ্যন পাবা। কিন্তু মই যিমান পাৰোঁ স্পীডত কৰি যাম। তোমালোকে ভালদৰে লাগিলে ইউটিউবৰ ভিডিঅ'টো শ্ল' কৰি চাব পাৰি। তোমালোকে শ্ল' কৰি চাব পাৰে কোনো প্ৰব্লেম নাই ঠিক আছে। আৰু তোমালোকে থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো পষ্ট কৰি তোমালোকে লিখি ল'বা নিজৰ ভিতৰে বহি ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে 8 নম্বৰ কুৱেশ্যন আফ্ৰিকা মহাদেশৰ নাইৰবিত ডেছ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনত অনুষ্ঠিত হৈছিলে। এ বি চি ডি অপশ্যন আছে। তো উত্তৰটো হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। 1977 চনতটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ তোমালোকে 9টো চাবা এবাৰ। 9টো আছে ডেছে হৈছে ভূপৃষ্ঠ বা বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস। আৰু এইটো যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। পৰীক্ষাত প্ৰত্যেকবাৰে আহে আৰু এইবাৰ অহাটো প্ৰায় চান্স আছে। তোমালোকে এইটো কুৱেশ্যন ভালদৰে চাই ল'বা। ভালদৰে তোমালোকে ষ্টাৰ মাৰ্কছ দিবা বা ৰেড ষ্টাৰ তোমালোকে দি যাবা ঠিক আছে। ডেছে হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস। তো অপশ্যন এ আছে বিদ্যুৎ শক্তিয়ে, বি আছে সৌৰ শক্তিয়ে, চি আছে গতি শক্তি আৰু ডি আছে তাপগতি শক্তিয়ে ঠিক আছে। তো এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। সৌৰ শক্তিয়ে হৈছে ইয়াৰ উত্তৰটো। মানে হৈছে সৌৰ শক্তিয়ে হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। কুৱেশ্যন নম্বৰ 10 আহিব। এই 10 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন ঠিক আছে। কুৱেশ্যনটো পঢ়িবলৈ চেষ্টা কৰিছোঁ। ভূপৃষ্ঠলৈ অহা মুঠ সৌৰ শক্তিৰ বায়ুমণ্ডলত থকা মেঘ আদিত লগতে ভূপৃষ্ঠ প্ৰতিফলন কৰে কিমান শতাংশ। তো তোমালোকে চাবা এ আছে, বি আছে, চি আছে, ডি আছে। এই নম্বৰ অপশ্যনটো হৈছে 30%, বি হৈছে 40%, চি হৈছে 50% আৰু ডি হৈছে 55%। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এইটো আছিলে কিমান 30%। তো 30%টো ইয়াৰ শুদ্ধ উত্তৰ যে ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ বায়ুমণ্ডলত থকা মেঘ আদি লগতে ভূপৃষ্ঠই প্ৰতিফলিত কৰে কিমান শতাংশ 30%। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এইকেইটা MCQ ভালদৰে চাবা আৰু MCQ মই তোমালোকক নেক্সট ভিডিঅ'ত লৈ আহিম। তোমালোকে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থবা। নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিলেহে তোমালোকে ভিডিঅ'খিনি মই দিয়াৰ লগে লগে তোমালোকে পাই থাকা। যিহেতু তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই, মাজত মাত্ৰ আৰু এমাহ, কিন্তু এটা মাঘ বিহু আহিছে, কিবা আহিছে, তোমালোকে বহুতখিনি টাইম গুচি যাব। গতিকে তোমালোকে ভালদৰে এতিয়াই পঢ়ি যোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। আজি মই লৈ আহিছোঁ MCQ আৰু MCQ আনিবলৈ বাকী আছে আৰু তোমালোকৰ লং কুৱেশ্যন আছে। যদি তোমালোকৰ লং কুৱেশ্যন লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা, তেতিয়া মই লং কুৱেশ্যন লৈ আহিম আৰু বাকীটা ছাবজেক্টৰো লৈ আহিম। তোমালোকে চিন্তা কৰিব নালাগে, সকলো ছাবজেক্টে আমাৰ আছাম ষ্টাডি ইনফো চেনেলটো তোমালোকে পাই যাবা। ঠিক আছে, আৰু PDF ই-বুক ক্ৰয় কৰিলে তোমালোকে ক্ৰয় কৰিব পাৰা। আমি ডেছক্ৰিপশ্যন নহ'লে কমেণ্ট বক্সত পিন কৰি থ'ম ফোন নাম্বাৰ, তোমালোকে সেই ফোন নাম্বাৰত তোমালোকে মেছেজ কৰিলে PDF ই-বুক পাই যাবা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু সকলো বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। আমাৰ হোৱাটছএপ চেনেলত তোমালোকে জইন হ'বা। থেংক ইউ।